তেনেকুৱা বুলি মই তেনেকৈ ক'ব নিবিচাৰোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ বিভিন্ন কাম কাজ যোৱা সময়ছোৱাত সমালোচিত হৈ আহিছে আৰু সেইখিনি নিশ্চিতভাৱে সমালোচনা হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে দলক নেতৃত্ব দিয়ে, চৰকাৰক নেতৃত্ব দিয়ে, সেই গতিকে নেতৃত্বৰ বিফলতা কওক বা নেতৃত্বৰ সফলতা কওক, তাৰ ওপৰতে দলৰ ছাকচেছ নিৰ্ভৰ কৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ওপৰত বহুত অভিযোগ আহিছে। তেখেতে যি সময়ত যেনেকুৱা কথা ক'ব লাগে সেইখিনি কথা নকয়, অনবৰত সাম্প্ৰদায়িক এটা বাতাবৰণৰ কথা চিন্তা কৰি থাকে। এই দল বিজেপি দলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীক ভাৰত ৰত্ন দিছে। ভাৰত ৰত্ন নিশ্চিতভাৱে তেখেতৰ যিখিনি মতাদৰ্শ নীতি তাৰ প্ৰতি এটা সন্মান জনাই দিছে। আমাৰ মুখ্যমন্ত্ৰীও বৰ্তমান সেই আসনখন অধিষ্ঠিত হৈছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰতি 15 দিনৰ মূৰে মূৰে, অৰ্থাৎ মাহেকত 2খনকৈ চিঠি, ভাৰতবৰ্ষ যিহেতু সেই সময়ত নতুনকৈ স্বাধীন হৈছিল, সেই সময়ত বিভিন্ন পৰামৰ্শ আলোচনা কৰাৰ স্বাৰ্থত প্ৰতি 15 দিন অৰ্থাৎ এপক শেষৰ অন্তৰে মুখ্যমন্ত্ৰীসকলে চিঠি দিছিল। আৰু এই চিঠিসমূহত বিভিন্ন কথা চৰ্চিত হৈছিল, যেনেকৈ সাম্প্ৰদায়িকতাৰ কথা, আমাৰ দেশৰ যিবিলাক স্বতন্ত্ৰ অনুষ্ঠান, ইলেকশ্যন কমিশ্যন বা জাষ্টিচ ছিষ্টেম, এইবিলাকৰ কথা। আমাৰ মুখ্যমন্ত্ৰী মহোদয় যিহেতু গোপীনাথ বৰদলৈৰ নিচিনা এখন আসনত অধিষ্ঠিত হৈছে, এই যে বিভিন্ন মন্তব্য দি থাকে, সেইবিলাক দিয়াৰ আগতে মই তেখেতক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে লিখা চিঠিসমূহ পঢ়িবলৈ অনুৰোধ জনাওঁ। এইটো চাওক, তাতে 7খন কমিটি হৈছিল। কোনো এখন কমিটিৰে সদস্য পৱন সিং ঘাটোৱাৰ নহয়। সেই গতিকে তেখেতে এনেকুৱা মন্তব্য দিয়া বুলি কোৱা কথাটো অপপ্ৰচাৰ। বাকী যিখিনি কথা হৈছিল সেইখিনি আমাক সাধাৰণ সম্পাদকে এতিয়াও ব্যক্ত কৰিবলৈ মনা কৰিছে। সেই গতিকে মই কি আলোচনা হৈছিল এই বিষয়ে আপোনালোকক ক'ব নোৱাৰোঁ, কিন্তু এটা কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে পৱন সিং ঘাটোৱাৰে আমাৰ আলোচনাৰ কোনো এখন বৈঠকতে সভাপতিত্ব বা অংশগ্ৰহণ কৰা নাছিল। তেখেতক আমি বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ ল'বলৈ আমাৰ বিভিন্ন টেবুললৈ, বৈঠকলৈ আমন্ত্ৰণ কৰিছিলোঁ। আৰু সেই গতিকে তেখেতৰ মুখত যিখিনি কথা দিছে সেইখিনি মোৰ মনত নপৰে। ব্যক্তিগতভাৱেতো মোৰ পিতৃকো আক্ৰমণ কৰিছে। যদি দুখ কৰে কাৰোভাৱে ব্যক্তিগত আৰু হেৰিটো কথা নাথাকিব, নীতি নিয়মৰ মাজেৰে চলিব লাগে। এতিয়া মুখ্যমন্ত্ৰীয়ে অনবৰত সাম্প্ৰদায়িক কথা কৈ থাকে। সেই গতিকে যদি তেওঁ সমালোচনাৰ পাত্ৰ হয়, মুখ্যমন্ত্ৰী হ'ল বুলি তেওঁ সমালোচনা নহ'ব, এনেকুৱা কথাও নহয়। আৰু কিছুমান কথা তেখেতে অযথা সৃষ্টি কৰি লয়। এতিয়া ইলেকশ্যন কমিশ্যনৰ কথা এটা ওলাই আছে যোৱা 2 দিন ধৰি, বা ছিকিউৰিটিৰ কথা, ডক্টৰ হীৰেন নাথৰ এখন চিঠিৰ কথা। যদি মুখ্যমন্ত্ৰীজনে নিৰাপত্তা পাব লাগে চৰকাৰীভাৱে, সেইটো দিয়া উচিত, তাত কম্প্ৰমাইজ কৰা উচিত নহয়। কিন্তু মুখ্যমন্ত্ৰীও এনেকুৱা ফিতাহী মৰা কথা ক'ব নালাগে, মোৰ ইলেকশ্যনৰ সময়ৰ ছিকিউৰিটি খৰচ আমাৰ দলে ব্যয় কৰিব। যদি দলে ব্যয় কৰে তেতিয়াহ'লে SBIয়ে কিয় চিঠিখন দিছে? গতিকে মুখ্যমন্ত্ৰীও এনেকুৱা কথা কি বুলি কয়, জনপ্ৰিয়তা অৰ্জন কৰিবলৈ কিছুমান কথা কোৱা উচিত নহয়।